আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যে আটছাই এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰিবলৈ লৈ গৈছে। তেওঁলোকে দুঘণ্টীয়া গেলেকী আৰক্ষী থানা ঘেৰাও কাৰ্যসূচী লৈছে। ঘটনাৰ বিৱৰণ মতে আমি যদি ক'বলৈ যাওঁ যে ঘটনাটো সংঘটিত হৈছিল আচলতে যোৱা 14 তাৰিখৰ এটা ঘটনা, যিটো ঘটনাক কেন্দ্ৰ কৰি আজি এই বিশেষ পৰিস্থিতিৰ উদ্ভৱ হৈছে। যোৱা 14 তাৰিখে আমাৰ গেলেকী পশ্চিম গেলেকীৰ এডোখৰ বিশেষ ঠাইত এখন বিশেষ বিহু সন্মিলন অনুষ্ঠিত হৈছিল আৰু সেই বিহু সন্মিলনৰ নিশা ভাগলৈ আচলতে আৰক্ষীয়ে বা আৰক্ষী সূত্ৰৰ পৰা বা বিভিন্ন আমি সংবাদ মাধ্যমৰ যোগেদি জানিব পাৰিছোঁ যে নিশা ভাগলৈ আটছাৰ নেতা আটছা নাজিৰা শাখাৰ সভাপতি সঞ্জয় গোৱালা সৈতে বা সঞ্জয় গোৱালাই গেলেকী আৰক্ষীৰ সৈতে এক বাক বিতণ্ডাত লিপ্ত হৈছিলে বুলি কৈছে বা আৰক্ষীয়ে তেওঁলোকক কৰ্তব্যত বাধা দিয়া বুলি কৈছিলে। এটা কাজিয়া সূত্ৰপাতৰ দৰে এক পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু তাকে কেন্দ্ৰ কৰি বিগত 16 তাৰিখে গেলেকী আৰক্ষী থানাই এই আটছা নেতাগৰাকী সঞ্জয় গোৱালাৰ ওপৰত এটা বিশেষ গোচৰ ৰুজু কৰিছিলে আৰু সেই গোচৰটোকে লৈ পেলাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। আটছাৰ মাজত ইতিমধ্যে আটছাই সংবাদমেল সম্বোধন কৰি এই গোটেই সমগ্ৰ ঘটনা অৱগত কৰিছে যে আচলতে আৰক্ষীয়ে যি ধৰণে ঘটনাটো বিৱৰণ কৰিছে সেই ধৰণে আচলতে ঘটনাটো হোৱা নাই বুলি আটছাই প্ৰতি অভিযোগ কৰিছে। আটছাই কৈছে যে সেইদিনা আচলতে যি ঘটনা হৈছিলে সেই ঘটনাটো আচলতে সঞ্জয় গোৱালা নামৰ এই যি চাহ জনজাতি ছাত্ৰ সন্থাৰ নাজিৰা শাখাৰ যিগৰাকী সভাপতি আছিলে তেওঁ আচলতে এই সমগ্ৰ ঘটনাটো বা যিখন কাজিয়া তাতে সূত্ৰপাত হৈছিল এই কাজিয়াখন এৰাই দিবলৈ যত্ন কৰিছিলে বুলি তেওঁলোকে প্ৰতি অভিযোগ কৰিছে আৰু লগতে কৈছে যে সেই সময়তে আচলতে তাতে যিগৰাকী গেলেকী আৰক্ষী থানাৰ উপ পৰিদৰ্শক আছিলে প্ৰিন্স বুঢ়াগোহাঁই নামৰ যিগৰাকী বিষয়া আছিলে তেওঁৰ সৈতে কিছু তৰ্ক বিতৰ্কৰ যিটো কথা আহিছে বা পৰৱৰ্তী সময়ত গেলেকী আৰক্ষীয়ে যিটো ঘটনা গোচৰ ৰুজু কৰিছে সেই ঘটনাৰ সৈতে এই আটছা প্ৰতিনিধিসকলে যি ভাষ্য প্ৰদান কৰিছে বা সঞ্জয় গোৱালাৰ লগৰ সমনীয়া বা সেই সময়ত তাত থকা যিসকল যুৱক আছিল তেওঁলোকে যি ভাষ্য প্ৰদান কৰিছে এই ভাষ্যৰ মাজত কিন্তু আকাশ পাতাল পাৰ্থক্য দেখিবলৈ পোৱা গৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি এনেদৰে আটছাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছে আৰু মই প্ৰতিবাদী কাৰ্যসূচীৰ এই যি আৰম্ভস্থলীৰ পৰা আহি উপস্থিত হৈছোহি। মোৰ লগত আটছাৰ বিষয়ববীয়া আছে নাজিৰা শাখাৰ সম্পাদক মই ভূপেন ঘাটুৱা আছে। মই তেওঁৰ ওচৰলৈ পোনপটীয়াকৈ যাব বিচাৰিম যে আচলতে আজি এই দুঘণ্টীয়া যি আপোনালোকে থানা ঘেৰাও কাৰ্যসূচী হাতত লৈছে এই কাৰ্যসূচী কিয় ল'ব লগা হৈছে? আমি বিশেষতে মানে কি আজি গম পাই যোৱা 14 তাৰিখে হোৱা ঘটনা তেওঁলোকে মানে কি এটা আমাৰ নাজিৰা শাখাৰ সভাপতিয়ে কাজিয়া এৰুৱাইছিলে। আমাৰ যি তাত বিহুত থকা আমাৰ কিছুমান ল'ৰাৰ মাজত কাজিয়া হৈছিলে সেই কাজিয়া এৰাবলৈ যাওঁতে তেওঁৰ ওপৰতে গেলেকী থানাই মিছা অভিযোগ দাখিল কৰি তেওঁৰ ওপৰত মানে মিছা গোচৰ জাপি দিয়া হৈছে আৰু তেখেতৰ এই ন্যায় দাবীত তেখেতৰ গোচৰসমূহ বাতিল কৰা দাবীত আৰু আটছাই হওক বা আটছা কৰ্মীয়ে হওক বা চাহ শ্ৰমিক ৰাইজৰ ওপৰত অসম চৰকাৰ বা অসম পুলিচ প্ৰশাসনৰ অত্যাচাৰ বন্ধ কৰক। আমাৰ ওপৰত যি ষড়যন্ত্ৰ কৰিছে চাহ শ্ৰমিকৰ যি ডমিনেট কৰিব বিচাৰিছে বা আটছা কৰ্মীসকলক যিখিনি তেওঁলোকে ডমিনেট কৰিব বিচাৰিছে সেইটো আমি কোনো পধ্যে মানি নলওঁ। আজি আমাৰ চাহ শ্ৰমিক ৰাইজে ওলাই আহিছে, অসম শ্ৰমিক ছাত্ৰ সন্থা ওলাই আহিছে, অসম চাহ জনজাতি মহিলা সমিতিৰ সহযোগত আমি আগবাঢ়িছো। আজি আমাৰ নাজিৰা শাখাৰ সভাপতি সঞ্জয় গোৱালাৰ ওপৰত জাপি দিয়া গোচৰসমূহ তেওঁলোকে অতি শীঘ্ৰে বাতিল কৰাৰ দাবী। যিহেতু এটা কথা সেইদিনা উল্লেখ হৈছে আৰক্ষী সূত্ৰৰ পৰা যিহেতু এটা গোচৰ ৰুজু হৈছে সঞ্জয় গোৱালাৰ ওপৰত কেইবাটাও ধাৰা তাতে BNSৰ সন্নিৱিষ্ট কৰা হৈছে। যিহেতু কিছু লোকে ভাষ্য প্ৰদান কৰিছে আচলতে আৰক্ষীৰ সাপেক্ষে বা আৰক্ষীয়ে কোৱা কথাটো বা আৰক্ষীয়ে যিখিনি কথা কৈছে 14 তাৰিখৰ ঘটনা আপোনালোকে কৈছে 14 তাৰিখৰ ঘটনা 16 তাৰিখে গোচৰটো পঞ্জীয়ন হৈছে 15 তাৰিখে আচলতে আপোনালোকে কি কৰিলে সেই বিষয়টো আপোনালোকে সংবাদমেলৰ যোগেদি উল্লেখ কৰিছে। যিহেতু 14 তাৰিখৰ ঘটনাটো 16 তাৰিখে পঞ্জীয়ন হৈছে আৰক্ষীয়ে বিভিন্ন ঠাইৰ পৰা ভাষ্যও গ্ৰহণ কৰিছে আৰু এই ভাষ্যসমূহ তেওঁলোকে আচলতে কোৰ্টলৈকে লৈ গৈছে। ভাষ্যসমূহ তাতে প্ৰদান কৰা বুলি আমি বিশেষ সূত্ৰৰ যোগেদি জানিব পাৰিছোঁ বা আপোনালোকে আমাক অৱগত কৰিছে। সেই ভাষ্য তেওঁলোকে যি প্ৰদান কৰিছে বা আৰক্ষীয়ে যি কথা কৈছে এই কথা আৰু আপোনালোকে যি কথা কৈছে তাৰ মাজত আচলতে পাৰ্থক্য এটা দেখা পোৱা গৈছে যে আপোনালোকে কৈছে যে সঞ্জয় গোৱালাই যিটো কাণ্ড কৰিছে বুলি আৰক্ষীয়ে কৈছে সেইটো আচলতে সঞ্জয় গোৱালাই নাই কৰা বুলি কৈছে বা তাতে কাজিয়াত সঞ্জয় গোৱালাই পোনপটীয়াকৈ আৰক্ষীক ভাবুকি দিয়া নাই বুলি কৈছে আৰু ইফালে দাবী ধমকি দিছিলে সেই আৰক্ষী বিষয়াগৰাকীক পানে মৰাৰ ভাবুকি দিয়া বুলিও তেনেকুৱা ধৰণৰ কথা ইয়াতে উত্থাপন হৈছে। এই কথাবিলাক আচলতে কিমান দূৰ সত্য? এই কিমান দূৰ সত্য এইটো ময়ো গম নাপাওঁ যে সেই সময়ত মানে ময়ো উপস্থিত নাছিলোঁ
সঠিক ঘটনাৰ সময় কিন্তু মই প্ৰশাসনৰ ফালৰ পৰা জানিব বিচাৰিছো যদি প্ৰশাসনৰ বিষয়া এজনক যদি সঞ্জয় গোৱালা নাজিৰা শাখাৰ সভাপতিয়ে বাধা প্ৰদান কৰিছিলে বা তেখেতক প্ৰাণে মৰা ভাবুকি দিছিলে অন ডিউটি তেওঁ হাতিয়াৰো লৈ থাকে তেওঁলোকৰ চিপাহী আছিলে এছআই পিছ বৰগোহাঁইৰ লগত 4-5 জনকে চিপাহী আছিলে তো তেওঁ যদি সঞ্জয় গোৱালাই ভুল কৰিছিলে তেখেতক সেই স্পটৰ পৰা কিয় তেওঁক কৰেক্ট কৰি গেলেকী থানালৈ কিয় নানিলে সেইখিনিয়ে আমাৰ প্ৰশ্ন যে তেওঁলোকে ষড়যন্ত্ৰমূলক কৰিহে সঞ্জয়ৰ ওপৰত এই গোচৰখিনি জাপি দিছে আৰু যদি তেনেকৈ নহ'লহেঁতেন তেওঁলোকে 16 তাৰিখলৈকে ৰৈ নাথাকিলেহেঁতেন 15 তাৰিখ তেখেতক তুৰন্ত শীঘ্ৰে তেওঁক এৰেষ্ট কৰি 15 তাৰিখে তেওঁৰ ওপৰত মানে কি ইনকুৱাৰী হ'লহেঁতেন ইনকুৱাৰী কৰি সেই ইনকুৱাৰী প্ৰচেছত যদি তেওঁৰ এগেইনষ্টে যদি তেওঁ ভুল কৰা যদি হ'লহেঁতেন তো তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'লেহেঁতেন তেওঁৰ ওপৰত যি ছেকশ্যন লাগে যি ধাৰা লাগে আমি সেইটোত মানি ল'লোহেঁতেন কিন্তু তেওঁক মানে কি 14 তাৰিখৰ ঘটনাটো 15 তাৰিখে দিনটো পাৰ হৈ গ'ল 16 তাৰিখে দিনটো পাৰ হৈ গ'ল গধূলি সময়ত তেখেতৰ ঘৰত এখন নটিচ আহিছে আৰু আমিও বিশেষ সূত্ৰে গম পালো যে সঞ্জয়ৰ ওপৰত এনেকে ধাৰা লগাই ষড়যন্ত্ৰ কৰিছে আজি অন ডিউটি ৰাতি যেতিয়া প্ৰশাসন বিষয়াসকলে বা উপ পৰিদৰ্শকসকলে নাইট ডিউটিত ওলাই যায় তেওঁলোকৰ বডিত বা তেওঁলোকৰ ড্ৰেছত এখন স্পাই কেম থাকে স্পাই কেমসমূহত তেওঁলোকে অপেনকে প্ৰডিউচ কৰক বা আমাকো দেখাওক যে চাওক আপোনালোকে আপোনাৰ সভাপতিজনে কেনেকে কি কৰিলে তেওঁলোকে হাতিয়াৰ লৈ থকা অৱস্থাত তেওঁলোকৰ অন ডিউটি তেওঁলোকে ডিউটি কৰাত বাধা দিয়া সাধাৰণ এজন ল'ৰা আমি সংগঠন আমি সদায় প্ৰশাসনৰ সহায় সহযোগত আমি কাম কৰি আগবাঢ়ি যাওঁ কিন্তু তেওঁলোকে কি আকৰ গুজ মনোভাৱত আমাৰ আটছা বা চাহ শ্ৰমিকৰ ওপৰত খুব দেখাইছে অলপ দিনৰ আগতে আপোনালোকে গম পায় একো দুখ নথকাকে তেওঁলোকৰ উপ পৰিদৰ্শক এজনে গেলেকীত মানে বিনা হুদপুচত মানে লাঠিচাৰ্জ কৰিলে আজি তেওঁলোকে এজন আটছা কৰ্মীৰ ওপৰত এনেকে ষড়যন্ত্ৰ কৰিছে আমি এইটো কোনো পধ্যে মানি নলওঁ আমি এইটো বিষয়ে CM পৰ্যায়লৈকে ডিজিপি পৰ্যায়লৈকে ইয়াৰ সঠিক তদন্ত বিচাৰিছো উচিত তদন্ত বিচাৰি আজি আমি প্ৰতিবাদ ইয়াত সাব্যস্ত কৰিছো 2 ঘণ্টা থানা ঘেৰা কাৰ্যসূচী প্ৰায় আমি আজি 2 ঘণ্টা থানা কাৰ্যসূচী আৰম্ভ কৰিব লৈছো আৰু অতি শীঘ্ৰে যদি সঞ্জয়ৰ ওপৰত জাপি দিয়া গোচৰ যদি তেওঁলোকে বাতিল নকৰে ইয়াতকে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম এয়া আছিলে আটছা নাজিৰা শাখাৰ সম্পাদক ভূপেন ঘাটোৱাৰ আৰু ইতিমধ্যে তেওঁ কৈছে যে আচলতে সঞ্জয় গোৱালাৰ ওপৰত যি গোচৰ আচলতে গেলেকী আৰক্ষীয়ে জাপি দিছে সেই গোচৰত ক'ৰবাত সন্দেহৰ আৱৰ্ত আছে বুলি কৈছে বা সন্দেহৰ ফল আছে বুলি তেওঁলোকে কৈছে যিহেতু প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে মই পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়ে সবিশেষ আপোনালোকক জনাবলৈ যাম ইতিমধ্যে যি তেওঁলোকৰ যি সমদল আছে এই সমদল গেলেকী থানাৰ অভিমুখে এনেদৰে ৰাওনা হৈছে মই দেখাইছো শতাধিক আচলতে চাহ শ্ৰমিক ৰাইজ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা গৈছে আৰু আমি যি সামগ্ৰিক পৰিৱেশ এই পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিম আৰু এটা কথা ক'ব লাগিব যে গেলেকীত আচলতে পুনৰবাৰ কম যে এক নজিৰবিহীন ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে গেলেকী আৰক্ষীৰ বিৰুদ্ধে বাৰম্বাৰ এনেদৰে চাহ শ্ৰমিক ৰাইজ ওলাই অহাটো সঁচাকৈ দুৰ্ভাগ্যজনক এই কথা আমি ৰাইজৰ জ্ঞাতাৰ্থে বা অসম আৰক্ষী সঞ্চালক প্ৰধানৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছো বা নতুনকৈ গঠন হোৱা এই চৰকাৰখনৰ মুৰব্বী তথা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি যাক কোৱা হয় যাৰ আচলতে নেতৃত্বতে আচলতে এই গৃহ বিভাগটো চলি আছে তেওঁলোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ এটা আহ্বান থাকিব যে গেলেকীত আচলতে যি এই ঘটনা শেহতীয়াকৈ সংঘটিত হ'বলৈ ধৰিছে বা আৰক্ষীৰ বিৰুদ্ধে এনেদৰে একাধিক চাহ শ্ৰমিক ওলাই আহিবলৈ ধৰিছে এইটো কিন্তু কেতিয়াও শুভ লক্ষণ হ'ব নোৱাৰে গেলেকীৰ বাতাবৰণ বা গেলেকীৰ পৰিৱেশৰ কাৰণে কেতিয়াও ভাল হ'ব নোৱাৰে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই ব্যৱস্থাটো তাৎক্ষণিকভাৱে ল'ব বুলি আমি আশা ৰাখিছো আৰু আমি পৰৱৰ্তী যি কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিব তাৰ বিষয়ে সবিশেষ আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221